हेलो एवरीवन की खबर आशा करिছো সকলে ভালে আছে মোৰো ভালে আজি আমি সকলোৱে আহি আছো ৰাস পূৰ্ণিমাত চাকি দিবৰ কাৰণে আহি আছো টমটমত দেহে কাৰণ বৰষুণ দিছে অলপ অলপ সেই কাৰণে টমটমত আহিছো নহলে একেবাৰে ওচৰ হয় আমাৰ ঘৰৰ পৰা আৰু সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ৰাস পূৰ্ণিমাৰ বহুত শুভকামনা জ্ঞাপন কৰিছো সকলোৰে দিনবিলাক যাতে ভাল হয় তাকে কামনা কৰিছো আৰু এইফালে চাওকচোন পৰিৱেশটো চাৰিওফালে মানুহ একচুয়ালি আমাৰ আহি পোৱা অকণমানটো দেৰিয়ে হ'ল ৰাতিপুৱা মানে 3-4 বজাৰ পৰা মানুহ মানে আহি আছে মানে যথেষ্ট মানুহ হৈছিলে আমাৰ দেৰি হোৱাৰ কাৰণে আমি হিমান হেখিনি বাৰু নাপালোহি আৰু এতিয়াও চাওকচোন যথেষ্ট মানুহৰ ভিৰ দেখা পোৱা গৈছে সকলো মানুহে এগজি বন্তি জ্বলাবৰ কাৰণে আহিছে সকলোৱে ভালৰ হৈ আৰু এইফালে মেইন গেটখন এয়াই হৈছে আমাৰ চাৰিং ৰাস মহোৎসৱৰ কলাকৃষ্টি কেন্দ্ৰৰ গেট হয় এয়া আৰু ডেকোৰেশন খুব ধুনিয়াকে কৰিছে এইফালে সাইডে সাইডে এয়া এনেকৈ মানে ডেকোৰেশন কৰা হৈছে এইফালে চাওকচোন এয়া চাওকচোন যথেষ্ট সুন্দৰ এটা পৰিৱেশ তাৰ মানে আজি দিনটোত এয়া এইফালে চাওকচোন যিসকলে আহিছে তেওঁলোকে বাৰু দেখিছে পৰিৱেশটো আৰু যিসকল অহা নাই তেওঁলোকে আহকচোন ঘৰৰ পৰা অকণমান উপভোগ কৰক মোৰ লগতে আপোনালোকেও খুবেই ভাল লাগিব মনটো আপোনালোকে ঘৰৰ পৰাই সেৱা ল'ব এইফালে চাওক আমি এতিয়া সোমাই গৈ আছো অনুৰোধ জনাইছো পৰম শ্ৰদ্ধাভাজন বৈষ্ণৱবৃন্দ আমাৰ আজি দ্বিতীয় দিনাৰ এই বন্তি প্ৰজ্বলনৰ পাছতেই অনুষ্ঠিত হ'ব নাম প্ৰসংগ আৰু নাম প্ৰসংগৰ অন্তত ছাত্ৰ ছাত্ৰীসকলৰ আৰু এইফালে আমি বন্তি প্ৰজ্বলন কৰা মেইন ঠাইখিনি পালোহি আৰু ইয়াতো যথেষ্ট ভিৰ হৈ আছে এতিয়াও চাওকচোন 3-4 বজাৰ পৰা মানুহে বন্তি প্ৰজ্বলন কৰিয়ে আছে তথাপিও এতিয়াৰ পৰিৱেশটো চাওক ইমানেই ভিৰ হৈ আছে মানুহ এয়া দেখা পাইছে এইফালে চাওক কিমান বন্তি জ্বলিছে এয়া সঁচাকৈ ইমান সুন্দৰ এটা পৰিৱেশ নহয়নে বাৰু আপোনালোকে যিসকল অহা নাই ঘৰৰ পৰাই আপোনালোকে সেৱা ল'ব আৰু এই গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী ৰাইজৰ উৎসাহজনক সঁহাৰি দেখি আমি সঁচাকৈ অভিভূত হৈছোঁ আমাৰ ভাল লাগিছে তামোল পাণৰ খৰাহিত তামোল পাণসমূহ ৰাখি আমাক ধন্য কৰে আমি পুনৰবাৰ জনাইছো আমি উত্থাপন সমিতিৰ তৰফৰ পৰা ভক্তিভৰা জ্ঞাপন কৰিছো এইবাৰ আমি ছদিনীয়া আপোনালোকলৈ আপোনালোকে সকলোৱে দেখা পালে পৰিৱেশটো আৰু এইফালে ভকতসকলৰ নাম চলি আছে এয়া আৰু এইফালে আকৌ আমাৰ দেই সি মানে ঘৰত পোৱা নাছিলে আমি ইয়াতে অকণমান বহিছোঁ চাহ অকণমান খাম বুলি ইয়াত চাহ খোৱাৰ মানে ব্যৱস্থা কৰা হৈছে আৰু এয়া আপোনালোকে সেৱা ল'ব পাৰিব ভকতসকলে সকলোৰে আশীৰ্বাদ মানে দি আছে
সেৱা ল'ব আপোনালোকে ঘৰৰ পৰাই যিসকলে চাই আছে ভিডিঅ'টো আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ দিছোঁ ইমানখিনি চাই থকাৰ কাৰণে আশা কৰিছোঁ গোটেই শেষলৈকে ভিডিঅ'টো চাব বুলি সমস্ত সেউকীয়ে সেৱা ধৰাৰ পূৰ্বে ভগৱন্তৰ চৰণে গুচি ভক্তি পদী গোৱা কিঞ্চিত দণ্ড খৰচা চাৰিখনি কটা গোৱা সমন্বিতে এখনি নৈবেদ্যৰ ঠগি অৰ্পণা কৰি সমস্ত সেউকীয়ে গলাই বস্ত্ৰ বান্ধি কাকুতি কাৰ পূৰ্ণ কৰি ৰহ আঙুলি গীতাঞ্জলি কৰি ভূমি তীৰ্থই শৰণাপন্ন হৈছে কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ প্ৰণত ক্লেশনাশায় গোবিন্দায় নমো নমঃ সংসাৰৰ কায়ক ক্লেশ নাশ কৰা হে মহাপুৰুষ গোবিন্দই সমস্তৰে সেৱা ভাগি মোৰ বুলি গ্ৰহণীয়া কৰি লওক এই কৰ্ম ভাগি শুভ সম্পাদন ঘটক সমস্ত সেৱকীৰ গৃহে গৃহে সুমংগল প্ৰকাশ কৰি নামে দ্ৰব্যে সেৱাই পাঠে ভগৱন্তৰ লীলাযাত্ৰা ৰাস মহোৎসৱ ভাগিয়ে সদে নিবিঘ্নে গ্ৰহণীয়া কৰি লৈ নিষিদ্ধ স্বৰূপে গ্ৰহণীয়া কৰি লৈ সমস্ত সেৱকীৰ মনোগত সৎ অভিষ্টখিনি সংকীৰ্তি কৰি প্ৰভু ভগৱন্তৰ দুখানীয়া ভয় পদপংগত ঠাই দি কিবা আৰু এইফালে এয়া চাওকচোন আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতি ক্ষেত্ৰ ইয়াতে আয়োজন কৰা হৈছে গ্ৰন্থমেলা প্ৰদৰ্শনী অনুষ্ঠান ইয়াতে ৰখা হৈছে আৰু এই পদক্ষেপটো লোৱাৰ কাৰণে ধন্যবাদটো দিবই লাগিব আমাৰ চাৰিং ৰাস মহোৎসৱৰ কলাগোষ্ঠী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তাকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া মানে প্ৰদৰ্শনীত সোমাই এয়া গ্ৰন্থ পৰা আদি কৰি যথেষ্ট ইয়াতে দোকান বহিছে সকলোবিলাক চোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছে ৰাইজসকলে এইফালে চাওকচোন কাপোৰৰ দোকানো ইয়াতে আছে এযোৰ কিমান দাদা 2500 এইবিলাক পিয়ৰ টছৰ চাদৰ নি ক'ৰ পৰা আহিছে আপোনাৰ কেইটকা নকমাই নেকি কমাব লৈ নেব দাদা ক'ৰ পৰা আহিছে ধেমাজি আজি ভিডিঅ'টো সেয়াই আছিলে আৰু আজিৰ দিনটো সঁচাকৈ খুবেই ভাল লাগিলে আৰু ৰাতিলৈ ৰাস মহোৎসৱ চাবৰ কাৰণে যাম বুলি ভাবিছোঁ ৰিভান্সে যদি আমনি নকৰে আপোনালোকেও আহিব সকলোৱে চাবলৈ বিৰাটেই ভাল হয় ইয়াত ৰাস চাবৰ কাৰণে আৰু আমাৰ ওচৰৰে সাফলটিঙতো বহুত ধুনীয়া মানে ৰাস হয় তালৈ বাৰু আজি যোৱাৰ সৌভাগ্য নহ'ল আমাৰ প্ৰতি বছৰে সাফলটিং নামঘৰলৈ যোৱা হয়ে বাৰু চাকি দিবৰ কাৰণে ৰাস চাব নোৱাৰিলেও চাকি দিবলৈকে যোৱা হয় কিন্তু এবাৰ মানে যাবলৈ অকণমান অসুবিধা হ'ল আৰু যোৱা বছৰ বাৰু মই পোৱা নাছিলোঁ দেই ৰাস কাৰণ যোৱা বছৰ মোৰ মানে প্ৰেগনেঞ্চি পিৰিয়ড চলি আছিলে আৰু এবাৰ সঁচাকৈ খুবেই ভাল লাগিলে আশা কৰিছোঁ আপোনালোকেও ভাল পালে ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু পুনৰ সকলোকে লগ পাম নতুন এটা ভিডিঅ'ত তেন্তে আজিলৈ আহিছোঁ এতিয়া লাহেকৈ মানে ৰেডি হওঁ আৰু খাই বৈ লওঁ গধূলিকৈ কাৰণ ৰাস সোনকালে আৰম্ভ হ'ব তাকে চাওঁচোন কি হয় আৰু বাকী লগ পাই থাকিম সকলোকে সকলোৱে ভালেই থাকক কুশলে থাকক ধন্যবাদ